প্ৰথমে নমস্কাৰ সকলোকে। এইখিনি আপোনালোকে চিনি পাইছেনে? ৰঙা আলু যে আমি যে মাঘৰ বিহুত খাওঁ, ৰঙা আলু আগ পাত এনেধৰণে কোমলীয়া অংশ। এতিয়া আমাৰ সুমিতাই কাটি আছে শুকান ভাজি বনাবৰ বাবে। আলু লগত বনাম। আলু লগত শুকান ভাজি খাই বহুতেই ভাল লাগে বা দালি দিও খাই ভাল লাগে। যেই নহওক এইখিনি ওলালে জেং জাবৰ, মানে ইয়াৰ পাতটো চুচি লৈ ল'লোঁ, বাকীখিনি ওলাই গ'ল। যেই নহওক আজি আপোনালোকলৈ লৈ আহিছোঁ এটা শাল মাছৰ ৰেচিপি। কিহৰ লগত বনাম সকলোখিনি দেখুৱাই আছোঁ। এই ডাঙৰকৈ যে এইটো দেখিছে এইটো শাল মাছ, বাকীখিনি সৰু সৰু পোৱালি। যেই নহওক বাৰু মাছখিনি প্ৰথমতে মই চাফ চিকুণ কৰি লওঁ। লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। যদিহে কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। আনফালে আমাৰ সুমিতাই কাটি আছে অমিতা। এতিয়া মই মাছখিনি চাফ চিকুণ কৰা হৈ গ'ল। ভাজি লওঁ প্ৰথমতে, অকণমান সময় ভাজি লওঁ। বাকী বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাইছোঁ। বৰষুণ দিওঁ কৰি আছে, অকণমান কুঁৱলী লাগি আছে, ঠাণ্ডা আহিছে যিহেতু। যেই নহওক বাৰু আপোনালোকে চাই থাকক। মই মাছখিনি ভাজি লওঁ। মাছখিনি মই খুব কমকৈ ফ্ৰাই কৰিছোঁ, যিহেতু মই এটা বস্তু মিশ্ৰণ কৰি জোল বনাম। সেইটো বস্তু আপোনালোকক দেখুৱাই আছোঁ কি বস্তু। আপোনালোকে মাত্ৰ চাই থাকক। বৰ বিশেষ দীঘলীয়া ভিডিঅ' নহয়। যদি চাই ভাল পায় অকণমান শ্বেয়াৰ এটা কৰি দিব। প্ৰায় মাছখিনি ভজা হৈ গ'ল। এতিয়া গ'লোঁ নৰসিংহ বাৰীলৈ, মানে ওচৰতে নৰসিংহ এজোপা আছে। ভাবিলোঁ নৰসিংহ এমুঠি ছিঙি আনো। ছোৱালীজনীয়ে কেমেৰা ধৰি আছে, মই নৰসিংহ ছিঙি আছোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, লগতে তাজা নৰসিংহ আমাৰ চুলিৰ বাবে বহুতেই ভাল। আমি মাছত দিও খাব পাৰোঁ, চাটনি বনাই খাব পাৰোঁ, বইল কৰি খাব পাৰোঁ, বা কেঁচা পাতটো আপোনাৰ ফ্ৰাই কৰি দালিৰ লগত খাব পাৰি। খুব ভাল লাগে, মাৰুক উঠে। যেই নহওক এইফালে অমিতা চব্জি এতিয়া বনাবলৈ লৈছোঁ। অকণমান পিঁয়াজ দি লৈছোঁ, লগতে নহৰু দুফুটামান। মাছখিনি ভাজি হৈ গ'ল। এতিয়া অমিতাখিনি মই অকণমান সময় ভাজি লওঁ। অমিতাখিনি মানে থুপথুপীয়াকৈ বনাম। এইয়া শাল মাছৰ মাথাবিলাক ইয়াতে দি দিলোঁ। যিকেইটা মাথা ওলাইছিলে গোটেইকেইটা ইয়াতে যোগ কৰি দিলোঁ। এতিয়া মই বনাবলৈ লৈছোঁ শাল মাছৰ জোল। ইয়াত আছে আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোখিনি খুন্দনাতে মিহি কৰি ল'লোঁ। বৰ বিশেষ মিহি কৰা নাই। সোৱাদ অনুসৰি হালধি অকণমান, নিমখ অকণমান দি দিলোঁ। যি কি নহওক অকণমান সময় ভাজি লৈছোঁ, কেঁচা গোন্ধটো মাৰি লৈছোঁ। এতিয়া লাহেকৈ নৰসিংহখিনি যে বুটলি আনিছিলোঁ এয়া মই মিক্সিত মিহি কৰি যোগ কৰি দিলোঁ। অকণমান ভাজি লোৱাৰ পাছত গৰম পানী যোগ কৰি দিলোঁ, লগে মাছখিনি যোগ কৰি দিলোঁ। আজি শাল মাছ বনাইছোঁ নৰসিংহৰ লগত। এনেধৰণে খালে আমাৰ স্বাস্থ্যৰ বাবে বহুতেই ভাল, সেইবাবে আপোনালোকক দেখুৱাইছোঁ। কেতিয়াবা মন গ'লে আপোনালোকেও খাব পাৰে। যেই নহওক 10 মিনিট উতলাৰ পাছত মাছৰ আঞ্জাখন ধুনীয়াকৈ হৈ গ'ল। এতিয়া আপোনালোকক বাহিৰৰ পৰিৱেশটো আকৌ এবাৰ দেখুৱাই দিছোঁ। এয়া চাওক কি ধুনীয়া পৰিৱেশ। মাছখিনি হৈ গ'ল। কেনেকুৱা ধৰণৰ হৈছে এটা পাত্ৰত উলিয়াই দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, অকণমান নেমু চেপি দিলোঁ দেই। সেয়া অৱশ্যে দেখুওৱা নহ'ল আৰু অকণমান মানে ধৰক 1 চামুচমান নেমু চেপি দিছোঁ। ৰংটো সলনি হৈ গ'ল। লগতে মোৰ এই আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।